আজিৰ প্ৰথম প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া অভিনেত্ৰীৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আইদেউ সন্দিকৈ। তেখেতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিচালিত 1935 চনত মুক্তি লাভ কৰা জয়মতী চলচ্চিত্ৰত প্ৰথমে অভিনয় কৰিছিল। 2 নম্বৰ প্ৰশ্নটো সুধিছে সাহিত্য অকাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বনফুল। 3 নম্বৰ প্ৰশ্নটো সুধিছে সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকী কোন? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যতীন্দ্ৰনাথ দুৱৰা। পিছৰ প্ৰশ্নটো সুধিছে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মামণি ৰয়ছম গোস্বামী। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা আছিল মামণি ৰয়ছম গোস্বামী। পিছৰ প্ৰশ্নটো সুধিছে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বাবু বসন্ত কুমাৰ দাস। পিছৰ প্ৰশ্নটো সুধিছে অসমৰ প্ৰথমখন বিশ্ববিদ্যালয়ৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গুৱাহাটী বিশ্ববিদ্যালয়। কুৱেশ্যন নম্বৰ 7 অসমত প্ৰথম ছপাশাল ক'ত স্থাপন কৰা হৈছিল? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শিৱসাগৰ। কুৱেশ্যন নম্বৰ 8 ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথমগৰাকী অসমীয়া কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ফখৰুদ্দিন আলী আহমেদ। কুৱেশ্যন নম্বৰ 9 দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভূপেন হাজৰিকা। কুৱেশ্যন নম্বৰ 10 অসমৰ প্ৰথম চেনিকলটো ক'ত স্থাপন কৰা হৈছিল? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বৰুৱা বামুণগাঁও। বৰুৱা বামুণগাঁৱত অসমৰ প্ৰথম চেনিকলটো স্থাপন কৰা হৈছিল।